रिब रिब हुना नुहुना हुदूर रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुना नुहुना एंटायर रेस्पन्सिबिलिटी मोर ओपरते आछे मैं मालिक पक्षर एजन साधारण कर्मचारी किन्तु चक्रवर्ती एंड सन्स कोम्पानीर मैं केতিয়াও अहित चिंता करा नाई आपुनार गाटो बेया नेकी हारि गलो मैं मैम सपना मैं हारि गलो मैं लिखा पढ़ा नजना मानु केঁচা मगजटोৱে চাওঁচোন তোমালোকৰ ঘৰত চাহ ভাত বনোৱা বাদে বোৱাৰী তোমাৰ বাবে কিবা এটা কৰিব পাৰো নেকি অনিমেষ হাতত সময় একেবাৰে কম বাবাহঁত কাইলৈ যাবলৈ ওলাইছে তুমি এই কাগজখনত সহি কৰি দিয়া বৰ্তা এইবোৰ পৰিচাব খুজিছে চোৱা তুমি মোক বৰদেউতা বুলি মাতিলেও মই তোমাক নিজৰ ল'ৰা বুলি ভাবো তুমি মোক যিয়ে নাভাবা কিয় বৰ্তা আপুনি কিয় এনেকৈ কৈছে বৰ্তা মই জানো মই যি ভুল কৰিছো তাৰ কোনো ক্ষমা নাই তুমি বহা ক্ষমা কৰা নকৰাটো ডাঙৰ কথা নহয় কিন্তু অনুভৱ আছে আছিল বাবেতো মই তোমাক সেইদিনাখন ব্লেংক চেক তুলি দিছিলোঁ আজিও দিম নেকি কোৱা বৰ্তা গৌৰৱ আমেৰিকাত কিমান দিন থাকে তাৰ কোনো ঠিক নাই তাৰ অনুপস্থিতিত এই কোম্পানীৰ সকলো লিগেল ডকুমেণ্ট ফাইনেন্সিয়েল ডিলিঙৰ স্বত্বাধিকাৰী তুমি সকলোবিলাক তোমাৰ সহিতে হ'ব বৰ্তা মই অনিমেষ কি হ'ল ভয় খাইছা নেকি নহয় মানে হঠাৎ ইমান ডাঙৰ এটা সিদ্ধান্ত সেইদিনাখনে তোমাক কৈছিলোঁ এয়া কোনো হঠাতে হোৱা কথা নহয় ৰুক্মিণীগড় বাগিচাত আজিৰ পৰা 50 বছৰ আগতেই তোমাৰ পূৰ্বজৰ লগত এই অলিখিত চুক্তি তুমি দায়িত্বৰ কথা চিন্তা কৰিব নালাগে মই আছো নহয় মইতো গৌৰৱকো কৈছোঁ সকলো কথা গৌৰৱ আৰু তোমাৰ আৰু বৰ্মাৰ লগত আলোচনা কৰা হৈছে আবেগেৰে ইমানটা ডাঙৰ কোম্পানী নচলে অনিমেষ বি প্ৰেক্টিকেল আৰু কামত লাগি যোৱা এইকেইখন কনচেণ্ট পেপাৰ বুলি ধৰি লোৱা তোমাৰ আৰু মোৰ মাজত এটা এগ্ৰিমেণ্ট আপত্তি আছে নেকি সহি কৰাৰ নাই বৰ্তা এই চুক্তি সাক্ষী হৈ ৰ'ব তোমাৰ এই চকুলোৰ আৰু এই আৱেগিক মুহূৰ্তৰ চোৱা ককা এইবোৰ চোৱা বীৰেনা আৰু মই সকলো যোগাৰ কৰি থৈছোঁ কিনো এইবোৰ
মইচোন একো ধৰিবই পৰা নাই তুমি ধৰিব নোৱাৰিলেও হ'ব এইবোৰ লৈ তুমি আৰু মই ইন্দ্ৰা চক্ৰৱৰ্তীৰ পাৰ্টি অফিচলৈ যাম লগত কেইটামান গাঁৱলীয়া হোজা মানুহ লৈ যাম তেওঁলোকে নাটক কৰিব লগত তুমিও কৰিব লাগিব নাটক নাটক মই শিকাই দিম দিল্লীৰ পৰা 2 এদিনতে তেওঁলোকৰ পাৰ্টিৰ হাই কমাণ্ড আহিব তেওঁলোকৰ সন্মুখত নাটক কৰি দেখাব লাগিব মই হ'লে একো বুজি পোৱা নাই দেই মই বুজাই দিম কান্দি কাটি তোমালোকে নাটক কৰিব লাগিব এই গ্ৰীণ কাৰ্ড পোৱা কোম্পানীটোৱে আমাৰ প্ৰাণকৰ্তা গাঁৱৰ ৰাস্তা পদূলি স্কুল কলেজ চিকিৎসালয় সব এই কোম্পানীটোৱে আমাক দিছে খেতি কৰা সকলো সুবিধা আমাক দিছে গতিকে এই কোম্পানীৰ মালিকক আমি MLA কৰাটো বিচাৰোঁ নহ'লে আমি নিগমে মৰিব লাগিব সেই কোম্পানীটো মানে আমাৰ অভিভূপাৰ কোম্পানী তেনেহ'লে কিয় একো বুজি নাই পোৱা বুলি কৈছিলা নহয় তুমি যেনেকৈ নাটক কৰাৰ কথা ক'লা নাটকেই অইনে মিছা কথাৰ ফুলঝাৰিৰে নাটক কৰে আমি সঁচা কথাৰে নাটক কৰিম বুজিলাতো বুজিলো এয়া এতিয়া চিক্ৰেট থাকিব বুজিছা অকল তোমাৰ আৰু মোৰ মাজতে ঠিক আছে বাবাই সুধিছিল ৰুক্মিণী গড়ৰ শ্বেয়াৰ আমি অনিমেষক কিয় দিব নোৱাৰো আৰু সি ইয়াকো সুধিছিল ৰুক্মিণী গড়ৰ সলনি সোণচালি বাগান আৰু অল ট্ৰেডিঙৰ শ্বেয়াৰ আমি অনিমেষক দিব পাৰো নেকি মই মোৰ সিদ্ধান্ত সলনি কৰিছোঁ ইন্দিৰা কি সলাইছা মই ৰুক্মিণীগড় বাগিচাৰ শ্বেয়াৰ 2টা ভাগত ভাগ কৰিছোঁ এভাগ আমাৰ বাবাৰ কাৰণে আৰু এভাগ অনিমেষক দিম বুলি ভাবিছোঁ কেৱল দেউতাই নহয় আপত্তি মোৰো আছে কিন্তু মই সেইখিনি মানি ল'লোহেঁতেন কিন্তু অনিমেষ এতিয়া চক্ৰৱৰ্তী পৰিয়ালৰ বোৱাৰী হ'বলৈ মোৰ কিবা ভয় ভয় লাগিছে দেখোন পৰাণে পৰাণে চিনাকি বিৰিনা পৰাণে পৰাণে চিনাকি বিৰিনা তুমি নিশ্চয় এতিয়া আৰু মোক মায়োপিক বুলি ক'ব নোৱাৰা য়েছ অনিমেষ মই পিছে তোমাক এতিয়া কেনেকৈ চাৰ্টিফাই কৰোঁ মই ভাবিয়ে পোৱা নাই জানা তুমি ইমান কম সময়তে বৰ্তা বৰ্মাক কেনেকৈ গলালা বাৰু ভাবিলে আচৰিত লাগে সেইকাৰণেতো মই কৈছোঁ এয়া মোৰ দূৰদৰ্শিতা আই এম অলছ' ন' মোৰ বেবী এই আই এম চৰি তুমিতো এতিয়া অভিনৱ চক্ৰৱৰ্তীৰ ভাবিব ৰে এটা কথা কি জানা অনিমেষ মোৰ দেউতা কিন্তু এই সিদ্ধান্তত ইমান এটা সুখী নহয় তেখেতক মই ইমানবাৰ লগ পাইছোঁ কথা পাতিছোঁ তেখেততো মোক এবাৰো কোৱা নাছিল যে তেওঁ কিবা আপত্তি আছে কিন্তু এতিয়া হঠাৎ আপত্তি তোমাৰ সৈতে নাই অনিমেষ তোমাৰ গগন ককাৰ সৈতেও নাই তেনেহ'লে তোমাৰ দেউতা যে সুখী নহয় আচলতে কি জানা চক্ৰৱৰ্তী পৰিয়ালৰ বোৱাৰী বুলি মানি ল'বলৈ অকণমান তাকে ৰিজি প্ৰিয়া বিবাহিতা জীৱনবোৰ এনেকুৱাই হয় অনিমেষ বহুদূৰ আগুৱাই আহি আমি এটা বিন্দুত উপনীত হ'লোহি আমি পাৰ হৈ অহা এই বাটছোৱা কিন্তু বৰ অনিশ্চয়তাৰে ভৰা আছিল কেৱল দেউতাই নহয় আপত্তি মোৰো আছে কিন্তু মই সেইখিনি মানি ল'লোহেঁতেন কিন্তু অনিমেষ এতিয়া চক্ৰৱৰ্তী পৰিয়ালৰ বোৱাৰী হ'বলৈ মোৰ কিবা ভয় ভয় লাগিছে দেখোন অনিমেষ বৰ্তাৰ সৰলতা আৰু ব্যক্তিত্বই মোক বৰ হাত বাউলি দি মাতে কিন্তু বৰ্মাৰ এই অহংকাৰ আৰু দাংকুপ মৰা কথাবিলাকে তাকে ৰিজি প্ৰিয়া বিবাহিতা জীৱনবোৰ এনেকুৱাই হয় বৰ্মা বৰ্মা অনিমেষ বৰ্মা মই আহিছিলোঁ মানে এই প্ৰজেক্টৰ ফাইলটোত বেৰিনা চাইন কেইটামান লাগিছিল হয় নেকি হয় বেৰিনা নাই নেকি আছে ৰ'বা মই মাতি দিছোঁ তুমি বহাচোন বহা হ'ব দিয়ক
গগনকাই গগনকাই এই গগনকাইটো যে বুজিছানে কিবা যদি কামত ব্যস্ত হৈ থাকে নহয় কোনোবাই হাজাৰ চিঞৰি থাকক কেতিয়াও কাণতে কোনো সোমায় তেতিয়াহ'লে বৰ্মা মই তালৈকে যাওঁ নেকি বহাচোন 1 মিনিট বহা ফোনটো ধৰি লওঁ স্বপ্নালী কোৱা কোনে ক'লে নাই তেনেকুৱা কথাটো একো নাই ঠিক আছে মেম বাবা আমেৰিকালৈ গ'লেও পাৰ্মানেণ্টকৈ নাথাকে নহয় গতিকে ষ্টেট ইউথ আছামৰ সি লিড লৈ থাকিব স্বপ্নালী কৈ দিয়া গৌৰৱ চক্ৰৱৰ্তীৰ এইটো এটা ফেমিলি ট'ৰ ইটছ এ পাৰ্চনেল এমাহ দুমাহ খুব বেছি 6 মাহ সি আকৌ ৰিটাৰ্ণ হ'ব নহয় কিন্তু মেম চ' হোৱাট সকলো মিটিং সি আমেৰিকাৰ পৰাই ভিডিঅ' কনফাৰেন্সত এটেণ্ড কৰিব প্ৰব্লেমটো ক'ত নাই নাই মেম ন' প্ৰব্লেম ঠিক আছে স্বপ্নালী মই চব ঠিক কৰি ল'ম নাই নাই মেম ন' প্ৰব্লেম হ'ব দিয়া দেখিছানে অনিমেশ এই গ্ৰুপটোৰ কাণ্ড এতিয়া অজুহাত এটা উলিয়াই পাৰিলে সিহঁতে বাবাকো ফিল্ডৰ পৰা উলিয়াই পঠিয়াও অনিমেশ তুমি কথাবিলাক শুনিলাই নহয় গতিকে স্বপ্নালীক তুমি অকণমান গাইড কৰিবা এই পলিটিক্স বৰ্মা বৰ ক্ৰিটিকেল চিধা ৰাস্তাৰে একো নহয় ঠিকেই কৈছা তোমাক কোনে কেতিয়া কেনেকৈ চিপৰাং মাৰিব তুমি ধৰিবই নোৱাৰিবা আৰু গৌৰৱ সেয়ে এইবোৰ ক্ষেত্ৰত সি অলপ এগ্ৰেছিভ হ'ব লাগে একদম ৰাইট কথা কৈছা তুমি য'ত সি এগ্ৰেছিভ হ'ব লাগে তাত কিন্তু একেবাৰে নহয় আৰু য'ত হ'ব নালাগে তাত কিন্তু ঠিকেই হয় বাৰু বাদ দিয়া সেইবিলাক অনিমেশ তুমি কি প্ৰজেক্ট বুলি ক'লা বেৰিনাৰ এইটো আমাৰ মালবাৰী প্ৰজেক্টটো যি হওক আমাৰ বৰ্মনে এইটো শেষত কিন্তু বৰ ভাল কাম কৰিলে দেই হয় মাটিখিনিৰ ডকুমেণ্টবোৰ ক্লিয়াৰ কৰি দিলে তাকেহে আৰু বৰ্মা এটা কথা নহয় এই প্ৰজেক্টটোত বীৰণাৰ লগত এজন ডাঙৰ পাৰ্টনাৰ থাকিব ডাঙৰ পাৰ্টনাৰ কোন আমেৰিকান পাৰ্টনাৰ তুমি এইবোৰ কি কৈছা অনিমেশ কিয় বীৰণাৰ লগত আহিব নহয় আমাৰ আমেৰিকান কণমানিটো বীৰিনা উভতি নহা হ'লে ছাৰে মোক ছাৰৰ প্ৰতি জগা মোৰ এই অনুভূতিৰ নামে বাৰু প্ৰেম নেকি ছাৰৰ মনতো জাগিছিল নে তেনে ভাৱ পৰাণে পৰাণে চিনাকি বিৰিণা পৰাণে পৰাণে চিনাকি বিৰিণা বীৰিনা যদি সঁচাকৈ ঘূৰি নাহিল হয় গৌৰৱ ছাৰৰ দৰে ল'ৰা এজনক এৰি কোন ছোৱালীয়ে বাৰু গুচি যাব পাৰে ছাৰে বিচৰা সুখখিনি চাগে বীৰিনাই দিব পৰা নাছিল ছাৰৰ যদি এক্সিডেণ্ট নহ'লহেঁতেন তেন্তে বীৰিনা চাগে আৰু কোনো দিনেই উভতি নাহিলহেঁতেন বীৰিনা উভতি নহা হ'লে ছাৰে মোক ছাৰৰ প্ৰতি জগা মোৰ এই অনুভূতিৰ নামে বাৰু প্ৰেম নেকি ছাৰৰ মনতো জাগিছিল নে তেনে ভাৱ কোনে জানে প্ৰেম বোধ হয় এনেকুৱাই অসম্পূৰ্ণ হৈ ৰৈ যায় পৃথিৱীত হেনো কোনো বস্তুৱেই স্থায়ী নহয় হয়তো প্ৰেমো বীৰিনাৰ অনুপস্থিতিত মেডামে এখন হাকুৰ সৃষ্টি কৰিছিল মোৰ বাবে গৌৰৱ ছাৰৰ ওচৰলৈ যাবলৈ মই ঠিক বুজিছিলোঁ ছাৰৰ সুঠাম বাহু দীৰ্ঘ ক্লেশ আৰু দীৰ্ঘ দেশ পুৰুষৰ তেজযুক্ত কঠিনেৰে ভৰা মুখমণ্ডল তীব্ৰ বাসনাই মোক বৰ বলিহা কৰি তুলিছিল
বগাওঁতে পলম কৰিলোঁ নেকি নাজানো সকলোৰে গতি আৰু গতিপথ ভগৱানে নিৰূপণ কৰে বীৰেনাৰ সৈতে ছাৰ আজি আমেৰিকালৈ উৰা মাৰিব এই আকাশী গতিপথো ভগৱানে আঁকি দিছে তথাপি কিয় জানো পাপী আত্মাৰ দৰে মোৰ ভাৱ হয় বীৰেনাৰ ওচৰত নোপোৱাখিনি বিচাৰি গৌৰৱ চাৰিদিন উভতি আহিব মোৰ ওচৰলৈ এই স্বপ্নাৰ ওচৰলৈ তেওঁৰ অসম্পূৰ্ণ স্বপ্ন সম্পূৰ্ণ কৰিবলৈ